নমস্কাৰ। এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা পলিটিকেল ব্ৰেকিং। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এক ডাঙৰ মন্তব্য। অভিযোগ আহিলে প্ৰত্যুত্তৰ দিয়াৰ সাহস থাকিব লাগে বিজেপিৰ কাৰ্যকৰ্তাৰ, আৰু কাৰোবাৰ যদি সাহস নাই তেওঁ বিজেপিৰ সেৱক হ'ব নোৱাৰে, তেওঁলোক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰকৃত সেৱক নহয়। মন্ত্ৰীৰ বিতৰ্কৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য, আৰু তেখেতে কৈছে অভিযোগ আহিলে প্ৰত্যুত্তৰ দিয়াৰ সাহস থাকিব লাগে। এটা ডাঙৰ খবৰ পলিটিকেল ব্ৰেকিং আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। যদি অভিযোগ আহে তেনেহ'লে প্ৰত্যুত্তৰ দিয়াৰ সাহস থাকিব লাগে বিজেপিৰ কাৰ্যকৰ্তাৰ। কাৰোবাৰ যদি সাহস নাই তেনেহ'লে তেওঁ বিজেপিৰ সেৱক হ'ব নোৱাৰে, বিজেপিৰ কাৰ্যকৰ্তা হ'ব নোৱাৰে বুলি উল্লেখ কৰিছে। তেওঁলোক ভাৰতীয় জনতা পাৰ্টীৰ প্ৰকৃত সেৱক নহয় বুলি ডাঙৰ মন্তব্য, তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। দিলীপ শইকীয়াই বিজেপিৰ কাৰ্যকৰ্তা বা নেতা মন্ত্ৰীক উদ্দেশ্যি এক ডাঙৰ মন্তব্য কৰিছে। ভাৱমূৰ্তি ম্লান হোৱা কাম কোনো কাৰ্যকৰ্তাই কৰিব নালাগে বুলি উল্লেখ কৰিছে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। প্ৰতিগৰাকী কাৰ্যকৰ্তাই নীতি নিয়ম শৃংখলা মানিব লাগে, নীতি নিয়ম আৰু শৃংখলা মানি চলিব লাগে। প্ৰতিগৰাকী বিজেপিৰ কাৰ্যকৰ্তাই মৰ্যাদা হানি হোৱা কাম নকৰিবলৈ মই বাৰম্বাৰ আহ্বান জনাইছোঁ। দিলীপ শইকীয়াৰ এই ডাঙৰ মন্তব্য। কিছুমান কথাই দলটোত প্ৰশ্নবোধক চিনৰ সৃষ্টি কৰে, সেয়া আমি মানি ল'ব লাগিব। কেতিয়াবা সেয়া আমি গ্ৰহণ কৰিব লাগিব, মানি ল'ব লাগিব। কিন্তু কেতিয়াবা কিছুমান খবৰে আমাক মনত বহুত দুখ দিয়ে, বুলি উল্লেখ কৰিছে। অভিযোগ আহিলে প্ৰত্যুত্তৰ দিয়াৰ সাহস থাকিব লাগে বিজেপিৰ কাৰ্যকৰ্তাৰ। এক ডাঙৰ মন্তব্য আগবঢ়াইছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ। যাৰ সাহস নাই তেওঁলোক বিজেপিৰ সেৱক নহয়, যিয়ে প্ৰত্যুত্তৰ দিব নোৱাৰে তেখেত বিজেপিৰ কাৰ্যকৰ্তা হ'ব নোৱাৰে, প্ৰকৃত সেৱক হ'ব নোৱাৰে ভাৰতীয় জনতা পাৰ্টীৰ। এনেদৰে এক ডাঙৰ মন্তব্য আগবঢ়াইছে। মন্ত্ৰীৰ বিতৰ্ক চলি থকাৰ মাজতেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক তাৎপৰ্যপূৰ্ণ মন্তব্য, গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। ভাৱমূৰ্তি ম্লান হোৱাৰ কাম কোনো কাৰ্যকৰ্তাই কৰিব নালাগে, নকৰা ভাল বুলি উল্লেখ কৰিছে। আৰু তাৰ পাছতে কৈছে প্ৰতিগৰাকী কাৰ্যকৰ্তাই বিজেপিৰ যি নীতি নিয়ম শৃংখলা ইত্যাদি মানিব লাগে, মানি চলাটো জৰুৰী বুলি উল্লেখ কৰিছে। মৰ্যাদা হানি হোৱা কাম নকৰিবৰ বাবে মই বাৰম্বাৰ আহ্বান জনাই আহিছোঁ বিজেপিৰ কাৰ্যকৰ্তাক। এনেদৰে ডাঙৰ মন্তব্য। কিছুমান কথাই দলটোত প্ৰশ্নবোধক চিনৰ সৃষ্টি কৰে, আৰু সেয়া আমি কেতিয়াবা মানি ল'ব লাগিব, আৰু কিছুমান কথাই কেতিয়াবা আমাক মনত বহুত দুখ দিয়ে। আৰু এনেদৰে এক ডাঙৰ মন্তব্য আগবঢ়াইছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিলীপ শইকীয়াই কি কৈছে মন্ত্ৰীৰ বিতৰ্কৰ মাজতেই মন্তব্য আগবঢ়াইছোঁ। টাইম বিং কিছুমান বিষয়ে প্ৰশ্নবোধক চিনৰ নিশ্চয় জন্ম দিয়ে, তাক আমি একেবাৰে নস্যাৎ কৰিব নোৱাৰোঁ। ভাল কাম কৰিলে, ভাল খবৰ ওলালে মানুহৰ মনটো যেনেকৈ ভাল লাগে, কেতিয়াবা দুই এটা সৰু সুৰা তেনেকুৱা খবৰ ওলালে মনবিলাক অলপ বেয়াও হয়। গতিকে তেনেকুৱা সময়ত আমাৰো মনবিলাক কেতিয়াবা অকণমান বেয়া হয় নিশ্চিতভাৱে। কিন্তু আমাৰ বিশ্বাস আছে যে যিকোনো অভিযোগ আহিলে তাৰ প্ৰত্যুত্তৰ দিয়া সাহস বিজেপিৰ কাৰ্যকৰ্তাৰ থাকিব লাগিব। আৰু কাৰোবাৰ যদি সাহস নাই নিশ্চিতভাৱে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰকৃত সেৱক হ'ব নোৱাৰে। ধন্যবাদ। এটা নেৰেটিভ বিজেপিৰ বিৰুদ্ধে সৃষ্টি কৰাৰ কাৰণে একাংশ লোকে লাগি আছে, একাংশ বিৰোধীয়ে লাগি আছে। আমি সকলো কথাৰে, সকলো তেওঁলোকৰ উত্থাপন কৰা অভিযোগৰে উত্তৰ আমি দিব লাগে বুলি আমি ভবা নাই। কিন্তু আমি এটা কথাত সকলোকে আহ্বান জনাওঁ যে দলটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিয়ম নীতি শৃংখলা আৰু মৰ্যাদা গোটেইকেইটা সন্মুখত লৈ আগবাঢ়িব লাগে। আৰু সেইকাৰণে মই সকলোকে এই কথাখিনি বাৰে বাৰে কৈ আছোঁ যে আমাৰ ভাৱমূৰ্তিটো যাতে সমাজত মানে দিনক দিনে বাঢ়ে, ভাৱমূৰ্তি ম্লান হোৱা কোনো কাম যাতে কোনো কাৰ্যকৰ্তাই নকৰে, সেইটো মোৰ সকলোৰে প্ৰতি আহ্বান থাকিব। টাইম বিং কিছুমান বিষয়ে প্ৰশ্নবোধক চিনৰ নিশ্চয় জন্ম দিয়ে, তাক আমি একেবাৰে নস্যাৎ কৰিব নোৱাৰোঁ। ভাল কাম কৰিলে, ভাল খবৰ ওলালে মানুহৰ মনটো যেনেকৈ ভাল লাগে, কেতিয়াবা দুই এটা সৰু সুৰা তেনেকুৱা খবৰ ওলালে মনবিলাক অলপ বেয়াও হয়। গতিকে তেনেকুৱা সময়ত আমাৰো মনবিলাক কেতিয়াবা অকণমান বেয়া হয় নিশ্চিতভাৱে। কিন্তু আমাৰ বিশ্বাস আছে যে যিকোনো অভিযোগ আহিলে তাৰ প্ৰত্যুত্তৰ দিয়া সাহস
বিজেপিৰ কাৰ্যকৰ্তাৰ থাকিব লাগিব আৰু কাৰোবাৰ যদি সাহস নাই নিশ্চিতভাৱে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰকৃত সেৱক হ'ব নোৱাৰে। ধন্যবাদ। এটা নেৰেটিভ বিজেপিৰ বিৰুদ্ধে সৃষ্টি কৰাৰ কাৰণে একাংশ লোকে লাগি আছে, একাংশ বিৰোধী লাগি আছে। আমি সকলো কথাৰে সকলো তেওঁলোকৰ উত্থাপন কৰা অভিযোগৰে উত্তৰ আমি দিব লাগে বুলি আমি ভবা নাই, কিন্তু আমি এটা কথাত সকলোকে আহ্বান জনাওঁ যে দলটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই নিয়ম নীতি শৃংখলা আৰু মৰ্যাদা গোটেইকেইটা সন্মুখত লৈ আগবাঢ়িব লাগে আৰু সেইকাৰণে মই সকলোকে এই কথাখিনি বাৰে বাৰে কৈ আছোঁ যে আমাৰ ভাৱমূৰ্তিটো যাতে সমাজত মানে দিনক দিনে বাঢ়ে, ভাৱমূৰ্তি ম্লান হোৱা কোনো কাম যাতে কোনো কাৰ্যকৰ্তাই নকৰে, সেইটো মোৰ সকলোৰে প্ৰতি আহ্বান থাকিব।